পোনপ্ৰথমে চাবুৱালাল সমষ্টিৰ অন্তৰ্গত আজি পুলুঙা পঞ্চায়তত আজি শিলডল ভাঙি ৰাইজ ওলাই আহিছে। আজি বিধায়ক বিনোদ হাজৰিকা ডাঙৰ উপস্থিত এই বিশাল নিৰ্বাচনী সভা সকলো ৰাইজৰ উপস্থিতিত সুন্দৰভাৱে হৈ যায়। আৰু বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা লগতে অসম গণ পৰিষদৰ কাৰ্যকৰ্তা যিদৰে বাইগিলি তেখেতে উষ্ম জনালে মই সকলো কাৰ্যকৰ্তা মোৰ ফালৰ পৰা আন্তৰিকতা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন হৈছোঁ। আৰু বিশেষভাৱে যে চাবুৱালাহলত যে কংগ্ৰেছ পাৰ্টি শূন্য হ'বলৈ গৈ আছে, এইটো আজি সেই সভাই পুনৰ প্ৰমাণ কৰিছে যে শিলডল ভাঙি যিধৰণে ভাৰতীয় কাৰ্যকৰ্তাৰ লগত তেখেতলোকে ইতিমধ্যে কংগ্ৰেছৰ বহুকেইজন নেতাই আমাৰ লগত যোগদান কৰিছে। যে ইতিমধ্যে কংগ্ৰেছৰ যিজন জিলা পৰিষদ আছিল সেইজনো আমাৰ ভাৰতীয় দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে। প্ৰাক্তন ৰংচৰী পঞ্চায়তৰ সভাপতি জিন্তু বৰাইদেউ আমাৰ বিজেপি দলত যোগদান কৰিছে। আৰু কংগ্ৰেছৰ যিমানখিনি কৰ্মী আছে মই আহ্বান জনাইছোঁ যাতে দেশ মাতৃৰ স্বাৰ্থত সমগ্ৰ চাবুৱাবাসীৰ উন্নয়নৰ স্বাৰ্থত তেখেতলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব মই আহ্বান জনাওঁ। আৰু বিশেষভাৱে যি আমাৰ প্ৰাঞ্জল খাটুৱা ডাঙৰীয়া আছে তেখেতকো মই বিজেপি দলত যোগদান কৰিব কৈছোঁ। কিয়নো যিহেতু তেখেতলোকৰ যিখিনি সাংগু পাংগু আছে, যিখিনি কাৰ্যকৰ্তা আছে, তেখেতলোকৰ সকলোখিনি মই আমাৰ দললৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ লগত থাকিলে যথেষ্ট তেখেতলোক লাভান্বিত হ'ব। আমি যিধৰণে কাম কৰিব যিধৰণে উৎসাহ আছে সেই উৎসাহৰ তেখেতলোকক মই পুনৰবাৰ আদৰণি জনাওঁ। আৰু বিশেষভাৱে প্ৰাঞ্জল খাটুৱা ডাঙৰীয়াৰ লগত যিহেতু তেখেতে নিৰ্বাচনত যি আমি দেখিছোঁ তেখেতে খুব বেছি নামঘৰলৈ যোৱা, কেতিয়াবা ক'ৰবাত দুই এজন মানুহৰ লগ পাই, কিন্তু যিবিলাক আমাৰ সভা সমিতি হয় বা আমাৰ বুথৰ তলিত যিবিলাক সভা সমিতি হয়, এজন MLA এখন সভা হ'লে কিমান মানুহখিনি হ'ব লাগে, প্ৰায় 1000তকৈ অধিক হ'ব লাগে। কিন্তু তেখেতৰ যিবিলাক সভা সমিতি দেখোঁ 15জন 20জন এখন বুথত যিধৰণে মিটিং কৰিছে সেনেকুৱা মানুহ পাবলৈ নাই। ৰাস্তা পদূলি যেনেকৈ কালি দেখিছোঁ চাবুৱা টাউনত এনেকৈ উলিয়াই গলিয়ে সোমাই ফুৰিবলৈ উপায় নাই। মানুহক লগ কৰিবলৈ কাক লৈ মিটিং কৰিব, কাক লৈ বিশ্বাস ৰাখিব ক'ব পৰা নাই। সেইটো কাৰণে মই অনুৰোধ জনাই যিসকলে দোকান পোহাৰ যিধৰণে দি আছে তেখেতলোকৰ লাভ হৈছে। সেইকাৰণে মই প্ৰাঞ্জল খাটুৱা ডাঙৰীয়াকো অনুৰোধ জনাই তেখেতে দোকান পোহাৰ দিয়ক, অলপ লাভ হ'ব কিবা। ইয়াৰ পৰাতো বিশেষ মই দেখা নাই। সেইকাৰণে অনুৰোধ জনাইছোঁ তেখেতে যাতে এনেই পইচাখিনি বৰবাদ কৰিব নাই, এখন দোকান দিয়ক, তাতকৈ সুন্দৰভাৱে তেখেতে চলি থাকিব পাৰিব। আৰু তেখেতৰ লগত লাগি থকা যিখিনি কৰ্মী আছে সেই দোকানখনত তেখেতে পোহপাল দি থাকিব পাৰিব। ধন্যবাদ।